হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? আগবেলাখিনি আমাৰ টমটমৰ যিখিনি পূজা পাতল কৰা আছিলে সেইখিনি কৰা হৈ গৈছে ইতিমধ্যে। মাহ প্ৰসাদ ক্ষীৰ খোৱা আৰু তাৰপাছত তাৰে মাজতে আকৌ আমাৰ ভাইটিয়ে নিজে খুব ধুনীয়া খানা বনায় আৰু এইফালে আকৌ ভাইটিয়ে মাছ ফ্ৰাই কৰিব লাগি গৈছে। মাছ আৰু এইফালে ছাইডত আকৌ কোমোৰা কটাই কাটি আছে। আমাৰ বাহঁত গোটেইখনে একেলগে বহি কোমোৰা কটাই কাটি আছে, তামোল কটাই কাটি আছে আৰু ৰাইজে আহিছে, ৰাইজক শুশ্ৰূষা কৰাই কৰি আছে। এইফালে আকৌ ভাইটিয়ে নিজেই বোলে নিজ হাতেৰে বনাই সকলোকে খুৱাম বুলি এইফালে মাছ ফ্ৰাই কৰিছে। চাওকচোন ইমান ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি আছে, এপিচ এপিচ কৰি দি আছে তেলত, একদম চাই থাকিবলৈ মন যোৱাকৈ দি আছে। চাওকচোন আৰু খুব ধুনীয়া আঞ্জা বনায় ভাইটিয়ে। আৰু এইখিনি ফ্ৰাই কৰাৰ পাছত কোমোৰাখিনিৰ লগত বহুত ধুনীয়া এখন আঞ্জা বনাব ভাইটিয়ে। আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাই থাকিম। আজি ভাইটিৰ হাতেৰে সকলো বাই ভনী খাব। ভাইটিয়ে খুব ধুনীয়া আঞ্জা বনায়, সকলোৱে জানে। আৰু আজিকালি ভাইটি একদম বেষ্ট খানা বনাই বুলি একদম পূৰা নাম্বাৰ হোৱাই গৈছে আৰু দেই গাইছে। এইফালে আৰু আমাৰ বাহঁতে ৰাইজক শুশ্ৰূষা কৰি আছে, মানুহ আহিছে, মানুহ গৈছে, মানুহ খাইছে, মানুহ মানে পূৰা। এইফালে আকৌ বাকীসকলে ঘৰৰ বোৱাৰীবিলাকে একদম বহুত শেহতীয়াকৈ আহিছে, সেয়া তাহাঁতে খাই বৈ বাহিৰত বহি আছে। আৰু এইফালে আকৌ কোমোৰাৰ লগত পূৰা এইফালে বনাই আছে আৰু বনাই আছে, খুৱাই খাই আছে। আকৌ বাকীখিনি মাছ ফ্ৰাই কৰি আছে। এয়ে মানে এইখিনি লাষ্ট পৰ্যায় বুলি ক'ব পাৰি, আৰু ফ্ৰাই কৰিবলৈ আছে। মানুহ যিমান ঠাণ্ডা দিনৰ বতৰ, গৰম কৰিছে আৰু ফ্ৰাই কৰিছে আৰু দিয়াক দি আছে, খুৱাই খাই আছে। এইফালে আকৌ মানুহখিনি কি হৈছে, এতিয়া খেতিৰ ছিজন যে, খেতিতে মানে পথাৰতে মানুহখিনি আছে। যোন যেনেকৈ আহিব পাৰিছে আহি আছে আৰু এজন দুজন কৰি আৰু এয়া দি আছে। আৰু কি হয়, এইটো সময়ত চবৰে ব্যস্ত বুলি ক'ব পাৰি, কাৰণ এইটো পথাৰৰ ছিজনত সকলোৱে পথাৰত থাকে। আৰু এয়া সৰু ভাইটিও এইফালে আকৌ সৰু ল'ৰাবিলাকক দিছে, কাৰণ সৰু ল'ৰাবিলাকে নিজে ভালকৈ খাব নাজানে আৰু তাহাঁতক ভালকৈ দিবলগীয়া হৈছে। আৰু এয়া গাঁৱৰে বোৱাৰী হয়। এইফালে আকৌ আমাৰ ভিনিদেউ হেনো পিঁয়াজ লাগে। মই আকৌ পিঁয়াজ আমাৰ মাজুবাই কাটি দিলে, মই আকৌ পিঁয়াজ টুকুৰা দিছোঁহি আৰু দেই। আকৌ বোলে কোনোবা এজনক লাগে। চাওকচোন ইমান ডাঙৰ কুকাৰটো পাতি দিছোঁ, আকৌ মানে পাছৰ মানুহখিনিৰ কাৰণে গৰম এতিয়া ঠাণ্ডা দিনত বনাই থ'লে ভাতখিনি টাইটো হৈ যায় আৰু খাবলৈ চেঁচা পৰি যায় যে, আৰু সেইটো কাৰণে আকৌ কুকাৰত পাতি দিছে। এইফালে আকৌ আমাৰ ঋতুৱে আকৌ গৰম খানা খাই একদম জ্বলা পাইছে বোলে। সি বোলে দিনটো মানে ক্ষীৰ আৰু লালমোহন খাই তাৰ পেট ভৰি আছে। বহুত জোৰ জবস্তি কৰি একদম তেলিয়াই আনি তাক ভাতকেইটা খুৱাইছোঁ, কিন্তু ভাতকেইটা নিচিনা হ'ব নোৱাৰে। এইফালে আমাৰ সৰুদা ল'ৰা গুণগুণো খাই আছে লগত। তাৰপিছত এইফালে বাকীসকলে যিমান মানে আমাৰ বাহঁত আছে, পৰিয়ালৰ বাহঁত খাই বৈ এয়া বাহিৰত মুকলিকৈ বহি আছে। আৰু এয়া ডেকা ল'ৰা ঘূৰি ফুৰিছেও খাই বৈ। আমাৰ এইজনে আকৌ গোঁসাই আমাৰ নাখায়, গোঁসাই মানে বোলে ভাত নাখায়। জোৰ কৰিছিলোঁ ভাত খাবলৈ, তাকো সি বোলে ভাত খাবলৈ মানে খালী অকল ঘূৰি ফুৰিছে লগৰকেইটা। সৰু ল'ৰা ছোৱালীবিলাকে খালী সোমোৱা আৰু ওলোৱা সেইটোৱে আৰু তাহাঁতৰ কাম। আৰু সেয়া আপোনালোকক অকণমান দেখুৱালোঁ।